আচলতে মৰম ভাল পোৱাৰ দিনবোৰ চলি আছে, প্ৰেমৰ দিৱস চলি আছে। বহুতে ক'ব বিচাৰে যে মৰম ভাল পোৱাবোৰ উদযাপন কৰিবৰ বাবে এটা দিনৰ প্ৰয়োজন নাই, এটা বিশেষ দিনৰ প্ৰয়োজন নাই। কিন্তু মই ভাবোঁ বা অনুভৱ কৰোঁ যে মৰম ভাল পোৱাবোৰ জীৱনত উদযাপন হ'ব লাগে। আমি প্ৰায়ে দেখোঁ যে যিবিলাক মৰম ভাল পোৱা, যাক আমি ভাল পাওঁ, সেইজন যদি আমাৰ জীৱনত ৰৈ নাযায়, তেন্তে সেই ভাল পোৱাবোৰ ক'ৰবাত নহয় ক'ৰবাত বেদনা হৈ বা ট্ৰেজেডি হৈ পেলাই ক'ৰবাত নহয় ক'ৰবাত আমাৰ হৃদয়ত ৰৈ যায়। সেইবোৰ আমি সদায় উদযাপন কৰি থাকোঁ, নিজানৰ বুকুত সেই মৰমবোৰ আমাৰ জীৱনত সাৰে থাকে। কিন্তু যিবোৰ ভাল পোৱা আমাৰ প্ৰাপ্তি হৈ জীৱনত থাকি যায়, সেই মৰম ভাল পোৱাবোৰৰ গুৰুত্ব আমি নিদিওঁ। আচলতে সেই মৰম ভাল পোৱাবোৰ আমি উদযাপন কৰিবলৈ পাহৰি যাওঁ। আমি ভাবোঁ যে সেই এজনটো আমাৰ লগত গোটেই জীৱন থাকিবই, গতিকে এইজনৰ লগত মৰম ভাল পোৱা আকৌ কি নতুনকৈ উদযাপন কৰিম, হয় নে নহয়? কোনোবা যেতিয়া হাজবেণ্ড ৱাইফ হৈ যায়, 10 বছৰ 15 বছৰ আপোনাৰ জীৱনত সেই মানুহজন থাকি যায়, তেন্তে সেই মানুহজনৰ লগত আপুনি নতুনকৈ ক'ৰবাত গৈ পেলাই ডেট কৰিবলৈ মন নাযায়, তেওঁক মৰমৰ কিবা এটা উপহাৰ মানে ছাৰপ্ৰাইজ দিবলৈ মন নাযায়, সেই বস্তুবোৰ কমি কমি আহি যায়। আজিকালি অৱশ্যে ছ'চিয়েল মিডিয়াৰ দিনত মানুহক দেখুৱাবলৈ কৰা হয়, কিন্তু এনেই আন্তৰিকতাৰে সেই বস্তুবোৰ উদযাপনবোৰ কমি কমি গৈ যায়। আচলতে জীৱনটো আনপ্ৰিডিক্টেবল, কেতিয়া কি হৈ যায় কোনেও নাজানে, আৰু ইয়াত পাৰ্মানেণ্ট বুলি একো নাই। এই জীৱনটো লাহে লাহে শেষ হৈ আহিছে, আপোনাৰ লগত থকা মানুহজন, এই ক্ষণবোৰ লাহে লাহে শেষ হৈ গৈ আছে। সেইবাবে প্ৰত্যেক দিনে আচলতে ভাল পোৱাবোৰ উদযাপন কৰিবলৈ শিকিব লাগে। আৰু প্ৰত্যেক দিন নহ'লেও এই যে বহু দিনৰ মূৰত আপোনাৰ পত্নীক কিবা এটা ছাৰপ্ৰাইজ দিলে বা আপোনাৰ লগত থকা সেই 10 বছৰৰ পৰা থকা ভাল পোৱাজনক ক'ৰবাত লৈ গ'ল, সেই প্ৰেমবোৰ উদযাপন কৰিলে, এই বস্তুবোৰ জৰুৰী আছে। সেইকাৰণেই চাগে এনেকুৱা ধৰণৰ প্ৰেমৰ দিৱসবোৰ চলি আছে। বহুতে কয় বা বহুতে ভাবে যে মৰম ভাল পোৱাবোৰ দেখুওৱাৰ প্ৰয়োজন নাই, কিন্তু মৰম ভাল পোৱাবোৰ কেতিয়াবা দেখুওৱাৰো প্ৰয়োজন আছে। আপোনাৰ প্ৰেমিকাক সুধিব যে আপুনি যেতিয়া মৰমত কিবা এটা উপহাৰ দিয়ে, যেতিয়া তেওঁক মৰমত ক'ৰবালৈ লৈ যায় বা মৰম ভাল পোৱাবোৰ যেতিয়া তেওঁৰ আগত উপস্থাপন কৰে, প্ৰকাশ কৰে, তেওঁৰ অন্তৰৰ শিহৰণবোৰ জাগে নে নাজাগে। গতিকে প্ৰেম দেখুওৱাটো জৰুৰী আছে, সেইবাবে প্ৰেমৰ উদযাপন জৰুৰী আছে, সেইবাবে এনেকুৱা প্ৰেমৰ দিৱসবোৰো জৰুৰী আছে। আচলতে সঁচা ভাল পোৱাবোৰ সকলোৰে জীৱনত নাথাকে। যদি আপুনি পাইছে তেন্তে প্ৰকাশ কৰিবলৈ শিকক, উদযাপন কৰিবলৈ শিকক।